নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এটা কাম কৰা নাই তেন্তে 5 দিনৰ পিছত নাপাব চিলিণ্ডাৰৰ সাবসিডি। LPG ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। EKYC যদি কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পিছৰে পৰা আপুনি নাপাব চিলিণ্ডাৰৰ ৰাজ সাহায্য। গেছ এজেন্সিলৈ আধাৰ কাৰ্ডখনৰ এখন ফটো লৈ যাব আৰু বায়োমেট্ৰিক মাধ্যমেৰে আপোনাৰ কৰা হ'ব EKYC। EKYC নকৰিলে 31 ডিচেম্বৰৰ পৰা লাভ নকৰিব চিলিণ্ডাৰৰ ৰাজ সাহায্য। এই মুহূৰ্তৰ খবৰ গেছ চিলিণ্ডাৰ ব্যৱহাৰকাৰীলৈ জনাইছো সবিশেষ খবৰ। যে অধিক জানিবলৈ আপোনাৰ সমীপৰ গেছ এজেন্সিৰ সৈতে যোগাযোগ কৰিব লাগিব। যদি এই কামটো আপুনি কৰা নাই তেন্তে 5 দিনৰ পিছতে নাপাব চিলিণ্ডাৰৰ সাবসিডি। গেছ এজেন্সিসমূহক ইতিমধ্যে দিয়া হৈছে এই নিৰ্দেশনা। LPG ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহিছে। EKYC যদি কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পিছৰে পৰা নাপাব চিলিণ্ডাৰৰ কোনো ধৰণৰ ৰাজ সাহায্য। অহা 1 জানুৱাৰীৰ পৰা কি নিয়ম সলনি হ'ব? 1 জানুৱাৰীৰ পৰা কি নতুন নিয়ম আহিব ৰাজ্যত? মোবাইল ব্যৱহাৰৰ পৰা খাদ্য সামগ্ৰীকে ধৰি কেইবাটাও নিয়ম সলনি হৈ আহিব নতুন নিয়ম। যি নিয়ম বা সলনিয়ে প্ৰভাৱিত কৰিব আপোনাৰ দৈনন্দিন জীৱনক। আৰু নৱবৰ্ষ 2024 দেশবাসীয়ে লাভ কৰিব এক নতুন ৰূপত। নৱবৰ্ষ 1 জানুৱাৰীৰ পৰা আহিব দেশবাসীলৈ ভাল আৰু বেয়া খবৰ। SB অসম মিডিয়াৰ হাতত আছে ইয়াৰ সম্পূৰ্ণ তথ্য। আহক জানি লওঁ যে অহা 1 জানুৱাৰীৰ পৰা কি নীতি নিয়ম সলনি হ'ব আৰু লগতে কি নিয়ম নতুন নিয়ম আহিব ৰাজ্যখনত। গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 2000 টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত শীঘ্ৰে আহি আছে নতুন নিয়ম। কি নিয়ম আহক সবিশেষ জানি লওঁ। 2000 টকাকৈ অধিক লেনদেন কৰিলে 4 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব এতিয়াৰে পৰা। শীঘ্ৰেই অনলাইন লেনদেনৰ ক্ষেত্ৰত UPI ID জগতত বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা। লগতে সলনি হ'ব সিম কাৰ্ড ক্ৰয় আৰু বিক্ৰী কৰাৰ নিয়ম। একে সময়তে ক্ৰয় কৰিব নোৱাৰিব একাধিক সিম কাৰ্ড। সিম কাৰ্ড ক্ৰয়ৰ পূৰ্বে অনুজ্ঞাপত্ৰ প্ৰমাণিত কৰাটো বাধ্যতামূলক। সিম বিক্ৰেতালৈ বিশেষ চৰ্তাৱলী বান্ধি দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। একেটা ID ব্যৱহাৰ কৰি উলিয়াব নোৱাৰিব একাধিক সিম কাৰ্ড। আৰু UPI ID ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। খবৰটো সবিস্তাৰে জনাইছোঁ যে ডিচেম্বৰৰ শেষৰ ভাগলৈ ব্যৱহাৰ নকৰা UPI ID অচল হৈ পৰিব। গুগল পে, ফোনপে ব্যৱহাৰ কৰিব নোৱাৰিব বন্ধ হৈ থকা UPI ID। আৰু ৰন্ধন গেছ বুকিং, বেংকৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত আহিব কেইবাটাও নতুন নিয়ম। ৰেচনৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে এক নতুন নিয়ম। এতিয়াৰ পৰা 1 তাৰিখৰ পৰা বিতৰণ কৰা হৈছে ৰেচনৰ সামগ্ৰীসমূহ। সুলভ মূল্যৰ দোকানসমূহ দিনজোৰাকৈ খোলা ৰাখিব লাগিব। সুলভ মূল্যৰ দোকানসমূহ দিনজোৰাকৈ খোলা নাৰাখিলে জেল পৰ্যন্ত যাব লগা হ'ব পাৰে সুলভ মূল্যৰ দোকানীজনীয়ে। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড আৰু মাঘ বিহুৰ সময়ত সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। আৰু 16ৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ৰেচন কাৰ্ড লাভ কৰিব আপুনি। নতুনকৈ 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব ৰাজ্যত। আৰু ৰেচন কাৰ্ড নথকা লোকক ভাল খবৰ দিলে এইবাৰ হিমন্ত বিশ্ব চৰকাৰে। যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোকলৈ সুখবৰ। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে প্ৰদান কৰিব এই ৰেচন কাৰ্ডসমূহক। আৰু জানুৱাৰী মাহৰ পৰাই নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল। আৰু বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সেৱা। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। আমি খবৰটো জনাইছোঁ ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। আজি 4ৰ্থ নম্বৰ খবৰটো দেশবাসীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ঠিকনা স্থানান্তৰ বা
কোনো বিৱৰণীৰো কৰিব পাৰিব শুধৰণি কেনেকৈ অনলাইনত কৰিব পাৰিব আবেদন আহক জানি লওঁ ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰি কৰিব পাৰিব আবেদন অথবা voter.eci.gov.in আপুনি কৰক লগইন আৰু অনলাইন পদ্ধতিত নাম অন্তৰ্ভুক্তি আৰু শুধৰণিক লৈ কৰিব পাৰিব আবেদন ইয়াৰ বাবে আপুনি যাব লাগিব সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ আবেদনৰ বাবে লাগিব পাছপোৰ্ট সাইজ ফটো পৰিচয় পত্ৰ বয়স আৰু ঠিকনাৰ প্ৰমাণপত্ৰ প্ৰয়োজন অনুসৰি পূৰণ কৰিব লাগিব প্ৰপত্ৰ 6-7 নাইবা 8 আৰু প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে 8 জানুৱাৰী 2024 আৰু 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱাসকলে দাখিল কৰিব পাৰিব আবেদন আৰু 17 বছৰ বয়সৰ যুৱক যুৱতীৰ বাবেও আছে এই সুবিধা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে আপুনি কৰিব পাৰিব আবেদন